নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীয়ে দুৰ্ভোগ ভুগিব লাগিব, যাৰ কাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদে এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছে। হয়, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পাইছে। প্ৰথমতে চাব, দুৰ্ভোগ ভুগিব হাজাৰ হাজাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে। ষ্টেট বেংকৰ পেঞ্চন প্ৰচেছিং চেণ্টাৰ কলিকতালৈ স্থানান্তৰৰ ষড়যন্ত্ৰ। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি কৰ্মচাৰী পৰিষদৰ স্মাৰকপত্ৰ। তাৰ তলত কৈছে, চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ পাছত পেঞ্চনৰ কাম কাজ সম্পাদনৰ বাবে অসম তথা উত্তৰ পূবৰ বাবে গুৱাহাটীৰ লখৰাত থকা ভাৰতীয় ষ্টেট বেংকৰ পেঞ্চন শাখাটো অৰ্থাৎ চেণ্ট্ৰেলাইজ পেঞ্চন প্ৰচেছিং চেণ্টাৰ কলিকতালৈ স্থানান্তৰ কৰাৰ ষড়যন্ত্ৰ চলিল। উল্লেখযোগ্য যে অসম তথা উত্তৰ পূবৰ ৰাজ্যসমূহৰ হাজাৰ হাজাৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চনৰ আঁসোৱাহসমূহ থাকিলে গুৱাহাটীলৈ আহি এই শাখাটোত সমাধান কৰিছিল। এতিয়া পেঞ্চন লাভৰ সময়ত হোৱা সৰু সুৰা সমস্যা সমাধানৰ উপায় বিচাৰি অসম তথা উত্তৰ পূবৰ চৰকাৰী কৰ্মচাৰীসকলে গুৱাহাটীৰ পৰিৱৰ্তে ঢাপলি মেলিব লাগিব কলিকতালৈ। উত্তৰ পূবত কেৱল গুৱাহাটীতে ষ্টেট বেংকৰ এই চেণ্ট্ৰেলাইজড পেঞ্চন প্ৰচেছিং চেণ্টাৰটো অৰ্থাৎ CPPC আছে। উত্তৰ পূবৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰো তিনিচুকীয়া, জোনাই, বৰাকৰ সোণাই, ৰাতাবাৰী আদি দূৰ দূৰণিৰ পৰা পেঞ্চন সম্পৰ্কত থকা আঁসোৱাহসমূহ দূৰ কৰিবলৈ গুৱাহাটীলৈ অৱসৰী কৰ্মচাৰীসকলে ঢাপলি মেলিবলগীয়া হৈছিল। এতিয়া অৱসৰী কৰ্মচাৰীসকল কলিকতালৈ যাবলগীয়া কৰিব ভাৰতীয় ষ্টেট বেংকে। বহু বেংক আছে যদিও চৰকাৰী কৰ্মচাৰীসকলৰ সৰহসংখ্যকৰে বেংক একাউণ্ট আছে ভাৰতীয় ষ্টেট বেংকৰ বিভিন্ন শাখাত। পেঞ্চন সংক্ৰান্তীয় কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ পেঞ্চন শাখাৰ কাম কাজ গুৱাহাটীৰ লখৰাত অৱস্থিত কাৰ্যালয়ত সুন্দৰভাৱে বহুদিনৰ পৰা সম্পাদন হৈ আছিল, যাৰ ফলত অসমৰ লাখ লাখ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ পেঞ্চন সংক্ৰান্তীয় আঁসোৱাহসমূহ দূৰ কৰাৰ সুবিধা হৈ আছে। জানিব পৰা মতে উক্ত শাখাটো কলকাতালৈ স্থানান্তৰিত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও সিদ্ধান্ত চূড়ান্ত কৰিছে ভাৰতীয় ষ্টেট বেংকে। ফলত বেংকত উদ্ভৱ হোৱা বিভিন্ন আঁসোৱাহসমূহ সংশোধনীৰ বাবে কলিকতালৈ যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ব আৰু অসম চৰকাৰৰ পেঞ্চনাৰসকল যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব। ভাৰতীয় ষ্টেট বেংকৰ উক্ত শাখাটো অসমতে ৰখাৰ বাবে বিধিগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। পৰিষদে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক স্মাৰকপত্ৰ প্ৰদান কৰে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আমাৰ অসমৰ লগতে উত্তৰ পূবৰ পেঞ্চনাৰসকলৰ যদি পেঞ্চন পোৱাত কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল, তেতিয়া গুৱাহাটীৰ লখৰাত থকা ভাৰতীয় ষ্টেট বেংকৰ পেঞ্চন প্ৰচেছিং চেণ্টাৰত এই সমস্যাৰ সমাধান হৈছিল। কিন্তু বৰ্তমান ষ্টেট বেংকে এই পেঞ্চন প্ৰচেছিং চেণ্টাৰ কলিকতালৈ স্থানান্তৰ কৰাৰ যোজা আৰম্ভ কৰিছে, যাৰ কাৰণে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ সমস্যাৰ কথা চিন্তা কৰি সদৌ অসম কৰ্মচাৰী পৰিষদে এই ষ্টেট বেংকৰ পেঞ্চন প্ৰচেছিং চেণ্টাৰটো গুৱাহাটীতে ৰখাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰি এখন স্মাৰকপত্ৰ দিছে। গতিকে ছাৰ বাইদেউসকল, আশা কৰিছোঁ এই চেণ্টাৰখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীতে ৰখাৰ চেষ্টা কৰিব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।